চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীৰ দৰমহা পেঞ্চন ছুটিৰ সন্দৰ্ভত এইবাৰ নতুন প্ৰস্তাৱ। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগৰ ওচৰত দৰমহা পেঞ্চন আৰু ছুটি সন্দৰ্ভত নতুন প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰী কৰ্মচাৰী সংগঠনসমূহে নতুন দৰমহা আয়োগৰ ওচৰত দৰমহা বৃদ্ধি, পেঞ্চন আৰু ছুটিৰ নীতি সংশোধনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে। কৰ্মচাৰী সংগঠনসমূহে বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰলৈ লক্ষ্য ৰাখি ন্যূনতম দৰমহা বৃদ্ধিৰ বাবে দাবী জনাইছে। প্ৰস্তাৱ অনুসৰি বৰ্তমানৰ 2.57 ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰি 3.68লৈ নিয়াৰ অনুৰোধ জনোৱা হৈছে। ইয়াৰ ফলত কৰ্মচাৰীৰ ন্যূনতম দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি পাই 26,000 টকা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পেঞ্চন আৰু পুৰণি পেঞ্চন আঁচনি OPS পেঞ্চনাৰসকলৰ বাবেও আহি আছে সুখবৰ। প্ৰস্তাৱত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন বৃদ্ধিৰ লগতে দেশজুৰি পুনৰ পুৰণি পেঞ্চন আঁচনি OPS কাৰ্যকৰী কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে। চৰকাৰী সংগঠনসমূহৰ মতে অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ OPS পুনৰুদ্ধাৰ কৰাটো অতি জৰুৰী। ছুটিৰ নিয়মৰ সংশোধন। অষ্টম দৰমহা আয়োগৰ সন্মুখত ছুটি সম্পৰ্কীয় নীতিৰ পৰিৱৰ্তনৰ বাবেও পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল আৰ্জিত ছুটি সীমা বৃদ্ধি কৰা, ছুটিৰ নগদ ধন, অৱসৰৰ সময়ত লাভ কৰা ছুটিৰ নগদ ধনৰ পৰিমাণ বৃদ্ধি কৰা, পিতৃত্বকালীন ছুটি, মাতৃকালীন ছুটিৰ দৰে পিতৃসকলৰ বাবেও ছুটিৰ নিয়ম অধিক শিথিল কৰাৰ প্ৰস্তাৱ। অষ্টম দৰমহা আয়োগে বৰ্তমান বিভিন্ন বিভাগ আৰু সংগঠনৰ পৰা 18টা বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰিছে। এই প্ৰশ্নসমূহৰ আধাৰতে কৰ্মচাৰীৰ কামৰ বোজা, সামাজিক আৰু আৰ্থিক অৱস্থাৰ মূল্যায়ন কৰা হ'ব। আয়োগে এই উত্তৰসমূহ বিশ্লেষণ কৰিহে চৰকাৰক চূড়ান্ত পৰামৰ্শ দাখিল কৰিব। ইপিনে কেতিয়া কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ? সাধাৰণতে 10 বছৰ মূৰে মূৰে নতুন দৰমহা আয়োগ গঠন হয়। এইবাৰ কিছু পলম হৈছে, কিন্তু যদিহে সকলো প্ৰক্ৰিয়া সময়মতে সম্পূৰ্ণ কৰে তেনেহ'লে 26ৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কৰ্মচাৰীসকলে ইয়াৰ বাবে বকেয়া লাভ কৰিব। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।